আমার এআইসিসি সেক্রেটারি মনোজ চৌহান ডাঙৰীয়াৰ উপস্থিতিত আজি আমাৰ গোটেই অসমতে আৰু গোটেই ভাৰতবৰ্ষত আমি জয় বাপু জয় ভীম জয় সংবিধান কাৰ্যসূচী পালন কৰিছোঁ। ইয়াৰ মুখ্য কথাটো হৈছে যে সংবিধানৰ প্ৰতি ভাবুকি অহা মানে সংবিধান প্ৰদত্ত যিবিলাক আমাৰ গণতান্ত্ৰিক অনুষ্ঠান আছে, CBI, ED, পুলিচ, জুডিচিয়াৰী, ইলেকশ্যন কমিশ্যন, সংবিধান প্ৰদত্ত অনুষ্ঠানবিলাকৰ ওপৰত স্বতন্ত্ৰ যিবিলাক অনুষ্ঠান তাত বিজেপিয়ে যিধৰণে ব্যৱহাৰ কৰিছে, ইয়াৰ বিৰুদ্ধে আমি ৰাইজক সজাগ কৰি সংবিধান বচোৱাৰ মাধ্যমেৰে ৰাইজৰ যিটো আত্মসন্মান, স্বাভিমান, আমাৰ যিটো অধিকাৰ তাক আমি শক্তিশালী কৰিবৰ কাৰণে এটা আন্দোলন আৰম্ভ কৰিছোঁ। আৰু আপোনালোকে দেখিছে মই কমলপুৰৰ আমাৰ 3খন ব্লক কংগ্ৰেছ কমিটি, কামৰূপ জিলা কংগ্ৰেছ কমিটি, আমাৰ মতলেবুদ্দিন আহমেদ ডাঙৰীয়া সকলোকে মই ধন্যবাদ দিছোঁ যে তেওঁলোকে ৰাইজৰ লগত যোগাযোগ কৰি আজি ৰাইজ যিধৰণে ওলাই আহিছে এই কথা মই নিশ্চিত যে মাৰ্চ মাহৰ পঞ্চায়ত নিৰ্বাচনত এই কমলপুৰৰ পৰা বিজেপি হটাও কাৰ্যসূচী শক্তিশালী ৰূপত যে আৰম্ভ হ'ব, আগন্তুক পঞ্চায়তত যে কমলপুৰত আমাৰ ৰিজাল্ট ভাল হ'ব, এয়া আজিৰ সভাৰ উপস্থিতিয়ে প্ৰমাণ কৰিছে। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।